পূৰ্ণ কৰক, আয়ুষত দুদিনী শূন্য কৰক। আৰু যদি কাৰোবাৰ কিবা অপায় অমংগল অশান্তি দুখ ব্যাধি নিৰ্মল কৰক, ঐশ্বৰ্য বিবৃতি প্ৰদান কৰক। আগলৈ এনেধৰণৰ মহান অনুষ্ঠান পাতি আমাৰ দৰে ভকতি জড়িত লোকসকলক ভক্তি তত্ত্বৰ কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ কেনেকৈ হ'ল এই কাহিনীটো আজি ভাগৱতে ক'ব। তাকে আমি কিবাকি আপোনাক সুধৰাই লৈ প্ৰত্যেকৰে পাৱাৰ ধৰি আমাৰ মাথাত দিয়ক বুলি সবাৰ ওচৰত মোক শনিপাত থাকিব। প্ৰভু ভগৱন্ত দুষ্টক দমন শান্তক পালন কৰিবৰ কাৰণে এই মূৰ্তখনত 24 বাৰ 24টা অৱতাৰ লৈ আছে। তাৰে এইটো হ'ল কৃষ্ণ অৱতাৰ। এই কৃষ্ণ অৱতাৰটোত দুষ্টক দমন শান্তক পালন কৰি সৰ্বক্ষেত্ৰত তেওঁ যে বৈকুণ্ঠলৈ যাব এই কথাখন 56 কোটি যদুবংশৰ ভিতৰত এজনেই জানিছিল, সেইজনৰ নামে হ'ল উদ্ধৱ। হয়নে? এতিয়া সেই ভাগৱত আমাক 4 প্ৰকাৰে বুজাই যাব। প্ৰথম প্ৰকাৰে আমাক বিশ্বত দেখুৱাই যাব। আজি গংগাৰ পাৰত আজি সুখদেৱক প্ৰশ্ন কৰিছে গুৰুদেৱ, এইকণ মোক ভালদৰে বুজাই দিয়কচোন। প্ৰভু ভগৱন্তেনো কিয় মায়া সংসাৰখনত আহি পুনৰ জন্ম লৈ দুখ কেলে কিছুমান ভুগিবলগীয়া হ'ল, আৰু সৰ্বশেষত তেওঁ নিজৰ বংশটোকে নিজে ধ্বংস কৰি থৈ কিয় বৈকুণ্ঠত যাবলগীয়া হ'ল, এইকণ কাহিনী মোক বুজাই দিয়ক। এতিয়া সুখদেৱে কৈছিলে, ধন্য ধন্য দাদা পৰীক্ষী, তোমাৰ যে মৃতক সময়টো প্ৰভু ভগৱন্তৰ কথাখিনি শুনাৰ ইমান শ্ৰদ্ধা বা ভক্তি আহিল, তেনেহ'লে নিশ্চয় আপুনি গতি পাব। সেইটোকে আকৌ আমাক দেহ মাৰ্গত দেখুৱাইছে। আমি প্ৰত্যেকে আজি একোটি একোটি ৰজা পৰীক্ষী। আমাৰো যদি এই ভাগৱতৰ এই বাণীকেইটাৰ প্ৰতি শ্ৰদ্ধা ভক্তি আহি কাণ দি শুনিব পাৰোঁ, তেনেহ'লে নিশ্চয় ইয়াৰ দ্বাৰা আমিও পৰম গতি লাভ কৰাৰ সুবিধাকণ পাম। তেতিয়া দেৱৰ্ষি নাৰদে কৃষ্ণক সুধিছিলে, আৰু এইকণ কথাকে আজি গংগা পাৰ সুখদেৱে পৰিচিত কৈ আছে যে হে ৰজা, যদা যদাহি ধৰ্মেক্ষ জ্ঞানী ভৱতি ভাৰত, অহুত স্থানৰ ধৰ্মেক্ষ তদাত্মানং চিত্যামিহম, পৰিত্ৰাণে সাধুনাং বিনাশায় স্বদুষ্কৃতাম, ধৰ্ম সংস্থাপনায় সম্ভৱামি যুগে যুগে। তাৰমানে প্ৰভু ভগৱন্ত আৰামত বৈকুণ্ঠত থাকিব পাৰে সত্য, কিন্তু তেওঁ বাৰে বাৰে কি কাৰণত মৰ্যত আহিবলগীয়া হ'ল, ভকতৰ দুখ তেওঁ দেখিব নোৱাৰে। ভকতক তেওঁ ইমানে শ্ৰদ্ধা কৰি, ভকতৰ প্ৰতি তেওঁ ইমানে ভক্তি কৰি, ভকতৰ যেতিয়া দুখ আহিব তেতিয়া তেওঁ এটা অৱতাৰ লৈ দুষ্টক দমন শান্তক পালন কৰি ধৰ্মটোৰ ৰক্ষণাবেক্ষণা দিয়ে। সেইটোকে আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল এই ভাগৱতৰ বাণীকেইটা আপোনাসকলে কাণত লৈ আপোনালোকে অন্যায় অনীতি অধৰ্ম পাপ কাম নকৰিব। কিয় জানে? মই যদি বেয়া কাম কৰোঁ নিশ্চয় মোকো ভগৱন্তে দমন কৰাৰ পথটো তেওঁৰ হাতত আছে বা তেওঁ ল'ব। আমি সত্য সহকাৰে সকলোৱে মিলি জুলি এই পৃথিৱীখনত মনুষ্য জন্ম পাইছোঁ। এই মনুষ্য জন্মটো কেনেকৈ আমি সাৰ্থক কৰিম, এই কথাটো আমি চিন্তা কৰা পৰামৰ্শ কৰিব। সেই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে এই মহান ভাগৱত শুনি যদি এই মহান ভাগৱতৰ বাণী কেইটামান আপোনাসকলে মানি লৈ গৃহখন পৰিচালনা কৰাত আপোনালোকে সুবিধা লওক। যদি ল'ৰা ছোৱালীসকলে গৃহ পৰিচালনা কৰাত যদি সুখ আৰু শান্তি বিচাৰে, তেনেহ'লে আপোনালোকৰ পিতৃ মাতৃসকলে মহান আনন্দ পাব, গৌৰৱ কৰিব, মোৰ ল'ৰা ছোৱালীকেইটা ইমান গুণী জ্ঞানী সাধু, হয়নে? আৰু যাৰ ল'ৰা ছোৱালীবোৰে যদি অন্যায় অত্যাচাৰ ধৰ্ম কৰ্ম ফুৰে, তেনেহ'লে তেওঁলোকৰ পিতৃ মাতৃ সদায় দুখৰ উপৰি দুখ আহি থাকিব। হয়, হেন জানি উঠি অহা যুৱক যুৱতীসকল, আপোনালোকৰ ইচ্ছা, আপোনালোকে ইচ্ছা কৰিলে গৃহত পিতৃ মাতৃক মহান শান্তি দিব পাৰে, আৰু যদি আপোনালোকে বেয়াভাৱে চলে তেনেহ'লে সেইসকলক মহান দুখ যান্ত্ৰণা দিবও পাৰে। গতিকে দুটা পথৰ ভিতৰত আপোনালোকে কোনটো পথ ল'ব? যি পিতৃ মাতৃক শান্তি দিলে গৃহতে আটাইকণ পাব,
এতিয়া মন কৰকচোন, পিতৃক যদি যিসকলে শুশ্ৰূষা কৰে, সেৱা প্ৰাৰ্থনা কৰিবা জানে, তেনেহ'লে 7খন তীৰ্থস্থান কৰা ফল গৃহতে পায় বুলি 4 বেদ 14:18 পুৰাণে আমাক বুজাই আছে। আৰু মাতৃক শ্ৰদ্ধা ভক্তি কৰি যদি শান্তি দিব পাৰে, তেনেহ'লে 7খন গংগাত স্নান কৰা ফল গৃহতে পায় বুলি আমাক ভাগৱতে বুজাই আছে। গতিকে এইকণ কথা আজি 33 কোটি দেৱতাই আকাশৰ পৰা, বিমানৰ পৰা, পাৰ্বতী মহাদেৱৰ পৰা আদি কৰি সকলোৱে আজি প্ৰভু ভগৱতক কৈ আছে, হেয়া প্ৰভু, ইমান দিনে আপুনি যে এই মৰ্ত্যখনত থাকি আজি যে আহিব, পাৰিলে আমাৰ গৃহলৈ এপাক সোমাই যাওক। ব্ৰহ্মাই কৈছে মোৰ গৃহত সোমাব লাগিব, সূৰ্যই কৈছে মোৰ গৃহত, বায়ুৱে কৈছে মোৰ গৃহত, ইন্দ্ৰই কৈছে মোৰ গৃহত, শিৱই কৈছে মোৰ কৈলাসনো আজিয়ে চাই গ'লে বৰ শান্তি পাব। কিন্তু এই পাছত আপোনাৰসকলে বুজিব কাৰ গৃহত প্ৰভু ভগৱন্তে সোমায়। কিন্তু প্ৰভু ভগৱন্তে ধন ধান ঐশ্বৰ্য বিভূতি গৌৰৱত যিসকল থাকে, সেইসকলৰ ওচৰত প্ৰভু ভগৱন্তক প্ৰৱেশ নকৰে, হয়নে? হওক কোনোবাই লাই শাকৰ ভাজিয়ে ভাত খাই থাকক, যদি ভক্তি তত্ত্ব, ভক্তি ধৰ্ম, ভক্তি জানা সাৰ, ভক্তি বিনে নৰলোকৰ নাহিকে নিষ্ঠাৰ, স্বধৰ্ম পৰিত্যাজ্য পৰধৰ্ম ভয়াৱহ, যিসকলে ভগৱন্তক ভকতি কৰিব জানে বা পাৰে বা কৰি আছে, সেইসকলৰ গৃহত ভগৱন্তে নিশ্চয় প্ৰৱেশ কৰিব আৰু শান্তি দিব। এই কথাখিনি আজি কৃষ্ণ বৈকুণ্ঠ পৰায়ণ, কৃষ্ণইনো কেনেকৈ যাদৱ বংশকো নাশ কৰি থৈ বৈকুণ্ঠলৈ গ'ল, আটাইখন কথা আমাক শুহিয়াই দিব। আমি সকলে কেৱল বুজি লোৱাটোৱে পৰম কৰ্তব্য। গোবিন্দ ইন্দ্র সুন্দর কুবের করুণ আনু যত গোপাল গাঁৱে কোন গীত কটু করে মিত্র বাউ জীব যন্ত্র তাল এই দুন্দুভি গরঙ্গে বিদ্যা ধরে পুষ্প বৃষ্টি বুড়ো কটু জয় কৃষ্ণ বুলি হাতে হাত তালি হরি পৃথিবী কৈরি আকিবায়া পরম ভকতি হৃদয় ধরি হরিকে অগগন মণ্ডলে থাকি কৃষ্ণর মাথাত জীব পারি যাত পুষ্প বরগী আজি ইন্দ্ৰ আদি 33 কোটি দেৱতা সকলোৱে লগ লাগি অপেশ্বৰসকলৰ পৰা আকাশৰ পৰা পুষ্প বৃষ্টি কৰিছে, তাৰ মাথাত প্ৰভু ভগৱন্তৰ মাথাত, যে প্ৰভু ভগৱন্ত আজি মৰ্ত্যৰ পৰা নিশ্চয় বৈকুণ্ঠলৈ যাত্ৰা কৰিব, হয়নে? সেইটোকে আমাক দেখুৱালে এইটো হ'ল নশ্বৰ কাহিনী। আমি যদি দেৱভাগৱত চাওঁ, তেনেহ'লে আমাৰ যিসকল লোকে ভাল কাম কৰে, তেওঁলোকক যে ভকতসকলে ধন্যবাদ এটা আগবঢ়ায়, সেইটোৱে ডাঙৰ পুষ্প বৃষ্টি, হয়নে? কোনোবা ল'ৰা ছোৱালীয়ে কিবা এটা ভাল কাম কৰিলে তাক গঢ়ে ধন্যবাদ দিলে, সিও পুষ্প বৃষ্টি, কাৰোবাৰ প্ৰতি হাত তালি এটা দিলে সিও পুষ্প বৃষ্টি, আমুকে ভাল 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 শব্দ এটা সকলোৰে মুখত আহিল, সিও পুষ্প বৃষ্টি। গতিকে আমি জানি লোৱা উচিত, এই মহান ভাগৱতৰ জৰিয়তে 4টা ভাগে আমাক বুজাই আছে, আমি যেতিয়া ভাল কাম কৰিম নিশ্চয় আমাক সকলোৱে পুষ্পবৃষ্টি বা ধন্যবাদ দিব। সেইকাৰণে গংগাৰ পাৰত পৰীক্ষিত ৰজাই শুকদেৱক কৈ আছে যে আপুনি এবাৰ কৈ গৈ আছে পুণ্য পুণ্য পুণ্য, আৰু এবাৰ আপুনি কৈ গৈ আছে পাপ পাপ পাপ। কেনেকৈ পুণ্য হয় আৰু কেনেকৈ পাপ হয়
এইকণ কথা যদি গুৰুদেৱ মোক বুজাই দিয়ে বৰ শান্তি পাওঁ। এতিয়া সুখদেৱে পৰীক্ষিত কৈছে, এই ৰাজা পৰীক্ষিত, যেনেকৈ আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলে ক'ত পাপ হয়, কি কৰ্মত পাপ হয়, কি কৰ্মত পুণ্য হয়, এই আঁতৰিটো ল'ব নাজানে, ল'ব জানিব লাগিব। অজানিতেও মানুহ বহুত পাপ হৈ যায়, হয়নে গোসাঁইসকল? আৰু প্ৰায় জানি পাপ নকৰে, অজানিতে কিন্তু বহুত পাপ হৈ যায়। সেই তেতিয়া সুখদেৱে পৰীক্ষিত কৈছিলে, যেনেকৈ গাঁৱত বা ৰাস্তাঘাটত এটা বৰ ধুনীয়া জকমকীয়া গছ হৈ আছে, সেই গছডালে বহুতকে ছাঁ দিয়ে বা শান্তি দিয়ে, কোনোবা এজনে তাত উঠি তাত ডাল কাটি আছে, তেনেহ'লে জানিব তেওঁ পুণ্য নাশ হৈ আছে, পাপ জন্ম হৈ আছে। তেওঁ জানাই নাই, কিন্তু গছডাল কাটিছে বা তেওঁৰ দৰকাৰৰ কাৰণে, কিন্তু সেইডাল কাটোতে যে নিজৰ সঞ্চয় পুণ্য নাশ হৈ আছে, পাপ বাঢ়ি আছে, আয়ু কমি আছে, তিনিটা কৰ্ম তাত হৈ আছে। আৰু কোনোবা এগৰাকীয়ে বা এজনে কোনোবা ৰাস্তাৰ ঘৰত এডাল গছৰ পুলি লগাই আছে, গছ পুলিটো হোৱাৰ পাছত বহু ৰাইজকে শান্তি দিব পাৰে। তেওঁ গছ পুলিটো ৰুই থকা পাব, তেওঁ আয়ু বাঢ়ি আছে, পুণ্য সঞ্চয় হৈ আছে, হয়নে? এইকণ কথা আমাৰ ল'ৰা ছোৱালীসকলে বুজিব লাগিব। যেনে ২ নম্বৰত আমাৰ গৃহে মন কৰিবচোন, বাপেকক ঘেট বুলি ক'লে যে কি হয় তাত নাজানে। সিদিনা এটা কথা তাত ওলাই পৰিছে, কিন্তু বাপেকক ঘেট বুলি ক'লে পুতেকে ভাবিছে একো নহয়, কিন্তু তাত যে পাপ জন্ম হয়, তাৰ যে পুণ্য নাশ হয়, সি বেচা বুজি পোৱা নাই। যেতিয়া এজনে ক'লে তুমি যে আজি বাপেকক ঘেট বুলি ক'লা, বাপেকটো বৰ আঘাত পালে, তেতিয়া কি হ'ব? নিজৰ পিতৃয়ে পুত্ৰৰ ওপৰত যেতিয়া আঘাত পাব, আঘাত পোৱাৰ লগে লগে তোমাৰ পাপ জন্ম হ'ব, তোমাৰ পুণ্য সঞ্চয়টো কমি যাব, আয়ুটো কমি যাব। এগৰাকী ছোৱালীয়ে মাকক অমান্য কৰি তলৈ গুচি যায়, যোৱাৰ লগে লগে তেওঁ তাত পাপ জন্ম হয়, পুণ্য সঞ্চয়টো নাশ হয়, আয়ুটো কমেই, হয়নে বাৰু? সেইকাৰণে আমাক কৈছে, যাক ধৰিব কালে তাক ৰাখিব কি ওজা ভালে। যেতিয়া আমাৰ পাপ বেছি হ'ব, তেতিয়া আমাক কালে ধৰিব। কালে ধৰাৰ লগে লগে য'তে যাম ত'তে আমি অপমান পাম, দুখ পাম, আঘাত পাম, অশান্তি পাম। আৰু যেতিয়া এজন মানুহ পুণ্য সঞ্চয়টো বলিষ্ঠ হৈ থাকে, তেওঁ য'তে নাযাওক সকলোৱে তেওঁ আদৰ কৰিব, সন্মান কৰিব, মৰম কৰিব, হয়নে? গতিকে আমাক ভাগৱত, এই ভাগৱতে 4 প্ৰকাৰে বুজাই গৈ আছে। প্ৰথম প্ৰকাৰটোৱে বুজাই গৈ আছে, গংগা পাৰ সুখদেৱে ভাগৱতক সোমোৱাইছে। আৰু তাকে যেনিবা আমি ভাগৱত এতিয়া সকলোৱে শুনি আছোঁ। এইটো বিশ্বৰ কাহিনী, ইয়াৰ ৰজা প্ৰজা সকলোৱে কাহিনী কিছুমান দি আছে। কি কাৰণত দি আছে? আমাক বুজাবৰ কাৰণে। এইটো বিশ্ব। আৰু 2 নম্বৰত হ'ল আমাক দেহ মাজত বুজাই আছে। সেইকাৰণে কৈছে ভাগৱতে যিমান দেহে কিমান, দেহে যিমান ভাগৱতে কিমান। ভাগৱতখন পৰমাৰ্থিক তত্ত্ব, গীতাখন হ'ল শৰণ তত্ত্ব, কীৰ্তনখন হ'ল নাম তত্ত্ব, মহাভাৰতখন হ'ল প্ৰবত তত্ত্ব, ৰামায়ণখন হ'ল কাব্য তত্ত্ব। এই কথাটো আমাৰ এতিয়া সকলোকে আমি বুজাব লাগিব। তাৰোপৰি আমি বেছি জোৰ দিব লাগিব এইখন সংসাৰত উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলক। কাৰণ কালি থাকি পৰহিতে আমি সকল চলি যাম নহয়, হয়নে গোসাঁইসকল? কিন্তু এই পৃথিৱীখন ধৰি ৰখা গৰাকী হ'ল সিহঁত। সেইসকলক আমি এতিয়া ধুমাধুম জ্ঞানী বনোৱাটো যত্ন কৰিব লাগিব। যদি সেইসকল অজ্ঞানী হয়, তেনেহ'লে বহুদিনৰ পাছতে ভাগৱতৰ অনুষ্ঠান থাকিব নে নাথাকে? আৰু যদি তেওঁলোকক আমি গাঁৱে গাঁৱে সকলোতে, টাউনে চহৰে নগৰে যিমান পাৰোঁ যদি উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলক আমি সকলোৱে লগ লাগি জ্ঞানী বনাই থৈ যাব পৰা যায়, তেনেহ'লে আমি মৰিও অমৰ হ'ম। অমৰ বুলি কওঁতে আকৌ কিছু ল'ৰা ছোৱালীয়ে ভাবিব নমৰিবই আৰু নেকি, তাকে অমৰ বুলি কয়। নহয়, আমি মৃত্যু হ'লেও আমাৰ আত্মাই যেতিয়া শান্তি পাম, তেতিয়া মৰিও অমৰ। গোহান মাধৱদেৱে লেখা নাই, যাৰ পুত্ৰ সবে ঐক্য হৰিত শৰণলৈ হৰি গুণ গায় শুদ্ধভাৱে, দধি দুগ্ধ ঘিত মধু নদীৰ জলকপীয়া পিতৃগণে তিতি কপাল। যদি আপোনালোকৰ নাতিসকলে যদি, আমাৰ নাতিসকলে যদি সকলোৱে গুণী জ্ঞানী শিক্ষিত হয়, পণ্ডিত হয়, হৰিনাম হৰি কীৰ্তন সদায় গায়, সাধুগুৰু বৈষ্ণৱ ভকতক যদি মানে সেৱা প্ৰাৰ্থনা কৰিব জনা হয়, তেনেহ'লে আমাৰ আত্মাবোৰে মানে বৈকুণ্ঠত থাকিব পাৰিব।
বা আনন্দ পাওঁ। আৰু যদি আমাৰ মাতৃসকলে যদি অধৰ্ম সৃষ্টি কৰি যদি তেওঁলোকে হাই কাজিয়া নানা ৰকমৰ ৰূপ মানে প্ৰবঞ্চনাৰ ঠগত পৰি যায়, তেনেহ'লে আমি ভাল কাম কৰাৰ ফলত যদি আমি স্বৰ্গত থকা হয়, তোৰ পৰা আমি ধুম ধুমকৈ আকৌ নৰকত কৰিব লাগিব। গতিকে আমি বৰ্তমান ভূত ভৱিষ্যত বৰ্তমান তিনিটা বস্তু। এতিয়া আমাক মোৰ আগৰ ফালে যিসকল গোসাঁইসকল আছে, আপোনালোকে বা আমি এতিয়া কিহত কৰিলোঁ জানে? বেয়া নাপাব, ভূতত কৰিলোঁ, হয়নে? আমি ভূত। আৰু বৰ্তমান যিসকল বোৱাৰী জীয়াৰী নতুনকৈ ল'ৰাই বিয়া বাৰু কৰি শিশুই জন্ম দি আছে, সেইসকল বৰ্তমান। আৰু এই কণ কণ শিশুসকল হ'ল ভৱিষ্যত। গতিকে আমি বৰ্তমানক বুজাব লাগিব। কি বুজাব লাগিব? তেওঁলোকে কেনেকৈ সাধু সন্তান সন্ততি জন্ম দিয়াব পাৰে, দেশখনত শিক্ষিত গুণী জ্ঞানী সতী সন্তান জন্ম দিয়াব পাৰে, তেনেহ'লে তেওঁলোকেও শান্তি পাব, আমিও শান্তি পাব। আৰু যদি আপোনাৰ ঘৰত যদি জ্ঞানী গুণী সাধু সন্তান যদি 4টা জন্ম দিয়ায়, সিহঁতে সৰুৰ পৰা কোনো বেয়া কাম নকৰে। বেয়া কাম নকৰাৰ ফলত আমি পিতৃ মাতৃসকলে বৰ শান্তি পাম। ভাগৱতে 4 প্ৰকাৰে, তাৰমানে 4 প্ৰকাৰে ভাগৱত। ভ শব্দে কৈছে ঈশ্বৰক ভজিবা শিকিব লাগিব। ভা শব্দে কৈছে ঈশ্বৰক আমি ভাবিবা জানিব লাগিব। ভগৱান মাধৱদেৱে লেখা নাই, অ ভাৱ কবাই ভজ ভগয়ন্ত ভক্তি ভাৱে, ভগয়ন্ত ভজি আৱন্তকে গতি পাৱে। ভাৱ কবাই ভজ ভগয়ন্ত ভক্তি ভাৱে। আমি ভা শব্দে ঈশ্বৰক ভাবিব জানিব লাগিব। আৰু আমাৰ সৰু চামকো আমি ঈশ্বৰক ভাবাটো শিকাব লাগিব। বস্তুটোৱে নহয় বাৰু। 2 নম্বৰ, গ শব্দে আমাৰ কিছুমানে কৈছে গ শব্দে গতিয়ে পায়। গতি এনেই পাব নেকি? হয়নে? গতি এনেই নাপায়। গতি তাৰমানে গোবিন্দ নাম ল'ব লাগিব। গোবিন্দ নাম ল'লেহে, গোবিন্দ নামেহে গতি দিয়ে। এতিয়া গোবিন্দ নাম আকৌ কাৰ সংগত আপোনালোকে ল'ব? তাৰপাছত আখৰটো কি আছিল? উৱাব। উৱাব শব্দটো ব্যাকৰণত যদি আপুনি চায়, বৈষ্ণৱ শব্দ যদি ক'ৰবাত লিখিবলগীয়া হয়, তাত উৱাব লাগে। উৱাব শব্দটোৱে কৈছে বৈষ্ণৱ আপোনালোকে সংগ লওক। আজি মোৰ পৰম ভাগ্য, এইসকল সদাশয়লোকে আমাক আমন্ত্ৰণ কৰি আনি আপোনালোকৰ নিচিনা কিছুমান বৈষ্ণৱৰ যে পৰাধূলি লোৱা সুবিধাকণ দিলে। হয়, এনেধৰণৰ বৈষ্ণৱৰ যেতিয়া আমি সংগ লওঁ, তেনেহ'লে গোবিন্দ নামটোৱে আমাৰ ফলৱতী হ'ব। আৰু সেই নামৰ দি আমি গতি পাম। তেতিয়া তাৰ পাছৰ আখৰটোৰ নাম কি? দন্তীয়া ক। ক শব্দে এই ভৱসাগৰখনত আমি তৰণৰ উপায় পাওঁ, হয়নে? কিন্তু এতিয়া আপোনাৰসকলে কওকচোন, গোসাঁইসকলে, আমাৰ বাৰু উজাই গৈ আছোঁ নে আমি ভটিয়াই গৈ আছোঁ? আমি সদায় ভটিয়াই গৈ আছোঁ, নহয় বাৰু? এদিন কালি মই জন্ম হোৱাৰ লগে লগে মোৰ আই বোপাই আনন্দ কৰিছিলে এদিনৰ পাছত, কিন্তু মোৰ কাৰণে এদিন কমিলেই। তদুপ তেনেকৈ আমি সদায় ভটিয়াই গৈ আছোঁ। আমাৰ আইসকল বোপাইসকলে নাম গাওঁ, কিন্তু কিছু লোকসকলে ভূক্ষেপ কৰে, কিছুসকলে ভূক্ষেপ নকৰে। অ দিনক দিনে ভটিয়াই যায় নৰনৌকা, দিনক দিনে ভটিয়াই যায়। অ ভটিয়া নিশুতে পায়, অ নৌকা নিলৈ উটুৱাই। ঐ আৰু দুনাই পাবলৈ, নাই নৰনৌকা, দিনক দিনে ভটিয়াই যায়। আমাৰ দিনক দিনে ভটিয়াই গৈ আছে। কোনোবা দিনা এইখন নৰনৌকা ডুবি যাব, কথাই আছে। সংস্কৃতত কৈছে পঞ্চতং গত। গতিকে জ্ঞানে থকা দিনকেইটা আমি সাধুগুৰু বৈষ্ণৱ চৰণৰ ধূলি মাথাত লোৱাটো আমাৰ পৰম কৰ্তব্য। গোবিন্দ আদি কৰি যত মহাদিগ পাল, আকামূল ধান নাথ নাৰায়ণ, কৰন্ত ভাৱে ওলাল। অইনে কৰি
কৃষ্ণৰ ভীতি চাই হেন শুনি হৰি অচাইলা ছয় খুনে উভৰ কতুলি নাথ ব্ৰহ্মাই আদি কৰি দেৱতা দেখিলা কৃষ্ণে ঘাট কৃষ্ণ সদয় দেখি জগনে যত দেৱ মূল হুলস্থুল আদি মহাৰঙ্গ মনে আজি তীব্ৰ সুৰটি দেৱতাসকলে বৰ আনন্দ কৰিছে গুৰুৰ মোৰ গৃহত সোমাই যাব প্ৰভু ভগৱন্ত কত ভাগে পাম কিন্তু প্ৰভু ভগৱন্তে জানেই কাৰ গৃহত যাব তাই এটা আপোনাসকলে পাইছ মানে ধৰ্মৰ দূত হিচাপে ওলালে যোৱাৰ লগে লগে দুৰ্যোধনে 22খন ব্যঞ্জনৰ সৈতে তৈয়াৰ কৰিছে আজি কৃষ্ণই ভাত খাব ইয়াত আৰু গোৱালৰ ল'ৰাক মই দেখুৱাম সিহঁতে 2খন আৰু 3খন তৰকাৰী ভাজিহে ভাত খাই আছে মই দুৰ্যোধন কেনেকুৱা ৰজা দেখুৱাম 22খন ব্যঞ্জনৰ ভাত খুৱাই দেখুৱাম কি কৌৰৱত আছে কিন্তু সেই 22খন ব্যঞ্জনৰে সৈতে দুৰ্যোধনৰ ঘৰত দৈৱকী নন্দন দেৱে কৃষ্ণই ভাত নাখাই গৈ বিদুৰৰ ঘৰত মাৰ ভাত বোধ হয় ৰূপহীয়ানৰ চাউলৰ ভাত পালে নেকি মিঠা পালে লাই শাকৰ ভাজিৰে সৈতে খাই কি ধুনীয়া বাঁহৰ চাংখনতে বাগৰ দি তেওঁ শুই আছে সেইটোকে আমাক দেখুৱাইছে এই লোকসকল আত্মাক গতি দিবলগীয়া হ'লে আমাৰ সন্ধানৰ ইমান প্ৰয়োজন নাই বিল্ডিং এটাৰ প্ৰয়োজন নাই 7খন গাড়ীৰ প্ৰয়োজন নাই 100 বিঘা মাটিৰ প্ৰয়োজন নাই যদি কোনোবাই ভকতি কৰিব জানে দিন বিচাৰি হ'লেও আত্মাক তেওঁ গতি দি গুচি যাব হয়নে গোহাঁই হ'ব আৰু যদি ভকতি কৰিব নাজানে আপুনি যেনিবা 6 টকা বিল্ডিঙৰ ওপৰত আছে কামত আহিব নাহে গোবিন্দ গতিকে আমাক ক'লে সেই লোকসকল গৌৰৱ 4টা এই 4টা গৌৰৱ আপোনাসকলে ত্যাগ দিবা শিকক কি কি গৌৰৱ 1 নম্বৰ গৌৰৱটোৰ নামে হ'ল ধনৰ গৌৰৱ ধন বাঢ়ি অহাৰ লগে লগে কিছুমান লোকসকলৰ খুব গৌৰৱ বাঢ়ে এইটো মহাভুল নাই ভয় মই পাইছোঁ নহয় আপোনালোকৰ আশীৰ্বাদে 13 বছৰ বয়সৰ পৰা অসমখনতে অসমৰ বাহিৰতো ঘূৰিয়ে আছোঁ আজি হয় কিছুমানে মন কৰিবচোন 2টামান ধন পোৱাৰ লগে লগে তাৰ বাহাদুৰি টেম্পাৰ বাঢ়িলে 2 নম্বৰ আৰু 3জনী ছোৱালীৰ কথা কওঁ 3জনী ছোৱালীয়ে মোক ককা বুলি মাতিলে বাটে পথে য'তে লগ পাব কলেজৰ পৰা ওলাই যদি এসময়ত যদি মই কলেজৰ মুখত মুখ পাই তাতো তেওঁলোকে সেৱা কৰিব সদায় আশীৰ্বাদ লওক ককা আপোনাৰ ভৰিত এখন লাগি থাকিলে এৰি দিবাই মন নাই ককা এনেকুৱা সেৱা কৰে প্ৰাৰ্থনা কৰে মোৰো আশীৰ্বাদ দিব যাওঁতে আজি 3 বছৰমান হ'ল নে 4 বছৰমানে হ'ল পাহৰিছোঁ এই টেট পৰীক্ষা দি পেলাই 3গৰাকীয়ে মাছ পুৰণি পালে এতিয়া মাছ পুৰণি পোৱাৰ পৰা 3গৰাকীয়ে ওচৰত ভুং ভুঙাই গ'লেও মোক নামাতে হয়নে মই কেইদিনমান মাতিছোঁ মই আকৌ মৰমতে শুন বুলি কওঁ শুন ক'ৰ পৰা আহিলা ক'লৈ যোৱা ককা সময় নাই দে এতিয়া গাঁৱলৈ দূৰৈতে সময় নাই এসময়ত ভৰিত লাগি কয় কি ককা ভৰি দুখন এৰি দিবাই মন নাই হয় কালি থাকি পৰহিদিনা মাছ কৰি চাকৰি পাওঁতে এতিয়া অহয় ভুং ভুৱাই গ'লে মাতাৰ সময় নাই এইবোৰ হ'ল গৌৰৱ 1 নম্বৰ গৌৰৱটোৰ নাম হ'ল ধনৰ গৌৰৱ সেই লোকসকল উঠোৱা যুৱক যুৱতী প্ৰজন্মসকল এই ধৰ্ম হোৱাৰ লগে লগে যেতিয়া গৌৰৱ আহিব সেইসকলে আগলৈ তেওঁলোকৰ অশান্তি বিমংগল বা দুখ মাতি অনা হয় সাৱধান 2 নম্বৰ গৌৰৱটোৰ নাম হ'ল বিদ্যা কোনোবাই বহুত বিদ্যাত পাৰ্গত যেনিবা মই বহুত বিদ্যাত পাৰ্গত বুলি যদি গৌৰৱ আহে তাতে পতন 3 নম্বৰ গৌৰৱটোৰ নাম হ'ল বলৰ গৌৰৱ পূৰ্বজন্মত কিবা পুণ্য ফল আছিল
তাৰ কাৰণে এইটো জন্মত তেওঁ মহান বলিষ্ঠ হ'ল। যদি নিৰ্বলীৰ ওপৰত অত্যাচাৰ কৰিব লয় তাতে পতন নাই। 3 গ'ল। 4 নম্বৰ, পূৰ্ব জন্মৰ পুণ্যৰ ফলত কোনোবা এইটো জন্মৰ ৰূপৱান ৰূপৱতী হৈ আছে, ৰূপৰ হয়নে? চবেইটো ৰূপৱান হ'ব পাৰে জানো? এতিয়া মন কৰিবচোন, এতিয়া কিছুমান লোকসকল ভয় বিজয় হয়। এতিয়া আমাৰ গোহাঁই চাওক ৰংৰঙীয়া টকটকীয়া হৈ আছে, এতিয়ালৈ ধুনীয়া, নাকে চাকে ধুনীয়া, কিন্তু আমাক অলপ কোলা কৰি দিয়ে হয়। এতিয়া যেনিবা এইবিলাক বেজাৰ নাহে, কিন্তু ল'ৰালি কালতেতো আমাৰো বেজাৰ আহিছিল। আইনাখন চাই পেলাই ডেকা কালতে তেতিয়াও ভাবোঁ ককা গড় গতিটো খুব ঠিকে আছে, আৰু মই বগা কৰি দিয়া হয় নিশ্চয় কোনোবা ভাল ছোৱালীয়ে পচন্দ কৰিলেই হয়, এনেকুৱা এটা লাগেই কিন্তু এতিয়া হয়নে নহয়? হয়নে? বা ছোৱালী গৈও মন কৰকচোন, দিনটোত 3 বাৰ কিয় পেইণ্ট কৰে? দেখা শুনাই গড় গুটি যা ভাল আছে সি পেইণ্ট নকৰিলেও ধুনীয়া, কিন্তু কিছুমানে 3 বাৰ পেইণ্ট কৰিহে ধুনীয়া দেখে। কিয় কৰিব? এইটো ৰূপ। তাৰমানে সকলোকে সমানে দিয়া। পূৰ্বজন্মত কিও এটা ভাগ আছিল, সেই ভাগটো যিসকলে পূৰ্ণ কৰি আহিছে সেইসকলক ৰূপৱান ৰূপৱতী কৰি বনাইছে। কিন্তু ৰূপৱান বা ৰূপৱতী বুলি যদি গৌৰৱ আহে তেনেহ'লে তেওঁলোকৰ পতন আহিব। মই অভিশাপ দিয়া নাই, উদাহৰণটো দি গৈ আছোঁ। গতিকে আমাক এতিয়া আমি উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলক আমি এইটো সাৱধান কৰি দিছোঁ। এই লোকসকল ধন কেইটামান বহাৰ লগে লগে এটা গৌৰৱ আহে। সেই গৌৰৱটো আজি ভাগৱতৰ এইকণ কথা শুনক, এইকণ কথা শুনি পেলাই আপোনাৰসকলে ভাবক ককাই এজনে কৈ গৈছিল কিন্তু এইটো কথা গৌৰৱ আহিছে, তেনেহ'লে মই এইটো গৌৰৱ আহিবা নেকি? হয়, গৌৰৱ এই 4টা গৌৰৱ যিসকল লোকে হৃদয়লৈ আহিবা নিদে সেইসকলে ইহ জন্মে পৰজন্মে শান্তি পাম বুলি বুকু ফিন্দাই ক'ব পাৰি। সাৱধান। গতিকে আমি এই ভাগৱতৰ জৰিয়তে আজি কি গৌৰৱ কোনে দেখুৱাইছিল জানে? ইন্দ্ৰই দেখুৱাইছে মোৰ স্বৰ্গ ৰাজ্য, মই ৰাজসিংহাত বহি আছোঁ। গতিকে এইপিনে কৃষ্ণ আহিব আজি মানে নানা ৰকমৰ ভোগ খুৱাই কৈছে। কি গৌৰৱ আছে? শিৱই কৈ আছে মই নিচলা, মই বৰ দিয়া কৰো অচলা, মই যাক যি দিব লাগে তাকে দিব পাৰোঁ। গতিকে এইপিনে আজি আহক মোক কৈলাশখন চাই গুচি যাক গৈ কৃষ্ণই, এইপিনে গৈ গুণক যাবগৈ, নানা ৰকমে খুৱাই গৈ পঠিয়াই। চন্দ্ৰ সূৰ্য বায়ু বন সকলোৱে নিজে নিজে গৌৰৱত আছে। মোৰ গৃহত আহক আৰু তেওঁ দেখুৱাম কেনেকৈ খুৱাম। আমাৰ কিছুমান মানুহ আছে নে এতিয়া মন কৰিবচোন, মাতি থাকে আমুকা মাতিছোঁ ন দেখুৱাম মোৰ ঘৰত কেনেকুৱা কি আছে হয়নে? কিছুমান মানুহ মন কৰিব এইখিনি যোৱা মুখত পাছলৈ কোৱা আহক আহক এইপিনে আহক সেইপিনে আহক, তাৰমানে তাৰখিনি দেখুৱাই ঘৰটো কি কি আছে চোৱা। এইবোৰ গৌৰৱ উঠোৱা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে কোনেও নকৰিব। গৌৰৱ মানে হ'ল ধ্বংসৰ মূল বস্তু। এই কথাখিনি আজি ক'লে এতিয়া এই ইন্দ্ৰ চন্দ্ৰ বায়ু বন সকলোৱে যে গৌৰৱত আছে, অচৰ্য বিৰোধী আজি কৃষ্ণক দেখুৱাম মানে নানা ৰকমৰ খাদ্য খুৱাই পঠিয়াম বুলি যে সকলোৱে আছে, অলপ পাছত দেখিব আৰু বৃহৎ নাযায়। ভগৱান যাৰ হৃদয়ত গৌৰৱ থাকে তাৰ হৃদয়ত ভগৱান প্ৰৱেশ নকৰি। আমি এটা দেখুৱালে কি হয় এখন আকৌ যদি দেওমাৰত চাওঁ আমাৰ প্ৰত্যেকৰে নিজা নিজা এখন গৃহ হয়নে গোহাঁই? এই গৃহখনত যেতিয়া গৌৰৱ আহিব ভগৱন্তে মোক সুমতি নিদেই, দুমতি কিছুমান দিব। গতিকে এই 4টা গৌৰৱ ত্যাগ দিব পাৰিলেহে আমি ভকতিটো ৰক্ষা কৰিব পাৰিম বা ভকতিটোত পূৰ্ণাংগ ৰূপ দিব পাৰিম বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে। গোবিন্দ পাদে জগন্নাথ চকৰাইল মাধ আৰামে কাকুনি কিধানি দিয়া মাধৱে মুৰিলা দেত দেৱদ ভগৱ বংশী লাগি ধৰিল মিছাধিয়ান যদেৱ মাতন্তৰ নেদন্ত গাব কৃষ্ণে কুহৰি ইধান আৰামে মধ ধৰি হৰি বহিয়া
যত মুখ আজি আমাক কৈছে পৰম প্ৰভু দেৱকী নন্দনলে কৃষ্ণে মিছা ধ্যান তেওঁ মিছা ধ্যান ধৰি চকু মুদি দেখুৱাই আছে যাতে কবাই পৰা নাই তাৰ কথা শুনাই কিন্তু তীৰ্থকৌটি দেৱতাসকলে ভাবিছে আমাৰ প্ৰত্যেকৰে নিজা নিজাকৈহে আহিব কিন্তু প্ৰভু ভগৱন্তই যে কাৰো বৃহৎ নাযাব গতিকে আজি তেওঁ মিছা ধ্যান ধৰি চকু মুদি লৈ আছে এক দুই নম্বৰত আমাক দেখুৱালে সেই লোকসকল পৰম প্ৰভু ভগৱন্ত হ'লেও আজি সাপ কৰ্তন কৰিব নোৱাৰে সেইকাৰণে গংগা পাহাৰ পৰীক্ষিত ৰজাই শুকদেৱক প্ৰশ্ন কৰিছে গুৰুদেৱ দৈৱকী কৃষ্ণ গান্ধাৰীয়ে যেনিবা তেওঁক এটা অভিশাপ দিলে এক দুই নম্বৰ ঋষিসকলে যদুবংশ নাশ হওক বুলি এটা সাপ দিলে এইবোৰ সাপনো তেওঁনো নাইকিয়া কৰিব নোৱাৰিলে নে বাৰু যেতিয়া শুকদেৱে আজি গংগা পাৰ পৰীক্ষিতক কৈছে হেৰা ৰজা মনৰ দুখে চান্দালে দেই অভিশাপ তাক খন্দাইছে নৰে ব্ৰহ্মাৰ বাপ কাৰণ তেওঁ যদি এই সাপবোৰ তেওঁ যদি নাইকিয়া কৰি থৈ গ'ল হয় তেতিয়া এই পুলিচ লোকসকলে কাকো কোনেও নামানিলে যিদিনা কুৰুক্ষেত্ৰ মহাৰণ শেষ হোৱাৰ লগে লগে মানে কাৰ মূৰ্তি ধৰি গান্ধাৰীয়ে মানে গৈ আছে কৃষ্ণ ক'ত আছে মোক ভেণ্ট কৰি দিয়া লগে লগে কৃষ্ণৰ ওচৰত দিয়াৰ লগে লগে কয় হেৰা প্ৰাণ কৃষ্ণ তুমি চলনা কৰি তুমি এনেকুৱা মানে খেলা পাতিলা আজি কোনটি 5টা ল'ৰা এটাও মৃত্যু নহ'ল মোৰ কিন্তু 100টা ল'ৰা 100টাই মৃত্যু হ'ল তুমি এতিয়াও না ৰাখিব নোৱাৰিলানে সেইটোৱে মোক জলপিণ্ড দিলে হয় তেতিয়া তেওঁক কৈছে গতিকে তুমি যিটো চালাক চতুৰ কৰি মোৰ বংশটো অকালতে ধ্বংস কৰিলা তোমাকো অভিশাপ দিয়া হ'ল তোমাৰ বংশটো অকালতে ধ্বংস হওক তেতিয়া কৃষ্ণই কি কৈছে হে দেৱী মই আঞ্চল পাতি লৈছোঁ আপোনাৰ অভিশাপটো উপায় নাই আপুনি মহাসতী আপোনাৰ বাক্য অৱহেলা নহয় আৰু মই নকৰোঁ এক দুই নম্বৰ আকৌ ঋষিসকলৰ আগত যেতিয়া যদুবংশসকলে কামদেৱক গৰ্ভৱতী নাৰী বনাই লৈ গৈ তেওঁলোকক সুধিলেগৈ এইগৰাকী বোৱাৰী 10 মাহ 10 দিন পূৰ হ'ল এতিয়া এওঁ গৰ্ভত ল'ৰা হ'ব নে ছোৱালী হ'ব আপোনাৰসকলে কওক তেতিয়া ঋষিসকলে ধ্যান কৰি সকলো পাই যদুবংশসকল যে অহংকাৰী অজ্ঞানী হৈ গৈছে গতিকে আমি সাপ দিলোঁ এই গৰ্ভত এডাল মুখৰ জন্ম হওক তাৰ দ্বাৰা যদুবংশ নাশ হয়নে আজি পৰম প্ৰভু ভগৱন্তে নিজে আকুলি ল'ব বাধ্য হ'ল কাৰণ এই সাপ যদি মই আজি নাশ কৰি থৈ যাওঁ তেনেহ'লে নহ'ব সেইকাৰণে আকৌ পৰীক্ষিততা শুকদেৱে কৈছে তুমি 5 মহীয়া এটা সন্তান উত্তৰা গৰ্ভত আছিলা উত্তৰা গৰ্ভত থাকোঁতে অস্ত্ৰমাই নিপান্দমা কৰিম বুলি এপাত বৰ্জ অস্ত্ৰ মাৰিলে সেই বৰ্জ অস্ত্ৰ পাতে গৈ তোমাৰ মাতৃ উত্তৰা গৰ্ভত তুমি 5 মহীয়া সন্তান যেতিয়াই যায় তাক কাটি নিজ কৰিব আৰু কৌৰৱন্ত মাতৃ ৰূপে গৰ্ভত প্ৰৱেশ কৰি মানে উমদকী গদায়ে মানে বৰ্জ অস্ত্ৰ নাশ কৰি তোমাক জীয়াই দিলে সেইকাৰণে তোমাৰ এটা দুটা নাম কি নাম জানা তোমাক তেতিয়া শংখ চক্ৰ গদা পদ্ম ধৰি গৰ্ভতে উত্তৰা গৰ্ভত তোমাক দেখা দিলে দেখা দিয়াৰ কাৰণে তুমি বিষ্ণুক 5 মাহতে দেখিলা সেইকাৰণে তোমাৰ এটা নাম হ'ল বিষ্ণুৰাজ দব্যগু বামনে থৈ দিলে আৰু গৰ্ভতে এপাত অস্ত্ৰই কাটিলে আৰু গৌৰৱতে গৈ জীয়াই দিলে গৰ্ভতে পৰীক্ষা কৰাৰ বাবে তোমাৰ আৰু এটা নাম হ'ল পৰীক্ষিত হয় এতিয়া তোমাক গৰ্ভতে ৰাখিব পাৰিলে কিন্তু আজি হিন্দী বুলি অভিশাপ দিছে 7 দিনৰ ভিতৰত তোমাক তক্ষক নাগে দংশন কৰক কিন্তু তাক ৰাখিব নোৱাৰে কাৰণ কিয় তাৰমানে ৰাখিব পাৰে নাৰাখি ৰাখিলে ঋষি মুনিসকলৰ বাক্যটো নষ্ট হ'ব
সাধু গুৰু বৈষ্ণৱ ভকতৰ বাক্য নষ্ট হ'ব, আগলৈ তেওঁ কোনেও মানা মানুহ নহ'ব। সেইকাৰণে সেই বাক্যবোৰ তেওঁ নাৰাখে। সেইকাৰণে ঘূৰাই পকাই নি স্বামী বিবেকানন্দন দেৱেও গ্ৰন্থখনৰ শেষত লিখিছে, সতৰ হয় নাই অসতৰ জয় নাই, মনৰ দুখে চান্দালে দেই অভিশাপ, তাক খন্দাইতে নৰে ব্ৰহ্মাৰ বাপ। গুবিল বানপাত মাৰিছিলে, দুৰ্ণ মাৰিছিলে নে কোনে মাৰিছিলে? অস্বস্থময় মানে অস্বস্থ অস্বস্থমাহে নেকি? নাই কজল নালাগিব। মোৰ আছিলে, হে মোৰহে আছিলে। অঁ অকান্তৱ কৰোঁ বুলি যে মাৰিছিলে, সেইবাৰ অস্বস্থময় মাৰিছে। কাৰণ তেওঁৰ পিতৃ আছিল দুৰ্ণ। আজি দুৰ্ণ যেতিয়া দুৰ্ণ সেনাপতি হোৱাত সৰ্বশেষত তেওঁক বধ কৰিলে নহয়, চালাক কৰি পেলাই কৃষ্ণই যেনিবা অৰ্জুনৰ হাতেৰে বধ কৰালে। তেওঁ তেতিয়া পিতৃ বেজাৰতে যুদ্ধ কৰিলে। সৰ্বশেষত যেতিয়া যুদ্ধত কৌৰৱ হাৰি গ'ল, হাৰি যোৱাৰ লগে লগে আৰু সকলো নাশ হোৱাৰ পাছত তেতিয়া তেওঁ তাৰমানে নিপান্নবা কৰিম বুলি এই পাত অস্ত্ৰ মাৰিছে। এই অস্ত্ৰপাত কুৰুক্ষেত্ৰ মহাৰণত কোনো প্ৰহাৰ কৰা নাই। আৰু দুৰ্ণয়ে তেওঁক কৈ গৈছিল, এই অস্ত্ৰপাত কেতিয়াও তুমি সংগ্ৰাম নকৰিবা, স্বৰ্গ মৰ্ত্য পাতাল ই নাশ কৰাৰ সম্ভাৱনা। গতিকে আজিলৈ প্ৰহাৰ কৰা নাই। কিন্তু সেইদিনা তেওঁ অস্বস্থময়ে যেতিয়া বৰ্জ অস্ত্ৰ প্ৰহাৰ কৰিলে, স্বৰ্গ মৰ্ত্য পাতাল মানে সকলো সংসাৰ জুৰি একুৰা ভয়ংকৰ ৰূপে মানে জুই হৈ আহি আছে। তেতিয়া অৰ্জুনে কৃষ্ণক সুধিলে যে প্ৰভু, কিহৰ জুই আহি স্বৰ্গ মৰ্ত্য পাতাল থাকি আহিছে যে? গতিকে এই জুই নহয়, অস্বস্থময়ে তোমালোকক নিপান্নবা কৰিম বুলি এই পাত অস্ত্ৰ মাৰিছে। তেনেহ'লে ইয়াত মোক কোনে ৰক্ষা কৰিব? কি বুদ্ধিয়ে মই ৰক্ষা পাম? কৈছে তুমি পাশুপাত অস্ত্ৰ মাৰি দিয়া। তেতিয়া পাশুপাত অস্ত্ৰ মাৰিবা। আৰু দুই পাত অস্ত্ৰ যেতিয়া ভেটা ভেটি হ'ল গৈ, তেতিয়া স্বৰ্গমূৰ্ত পাতাল মানে কঁপি আছে। এতিয়া স্বৰ্গমূৰ্ত পাতাল শেষ হ'ব। সন্তেক পাছত লগে লগে ব্ৰহ্মা আহি মাজত সোমাই গ'ল। ব্ৰহ্মাই কৈছে, তোমালোকে ৰাজ্যৰ কাৰণে যুদ্ধ কৰিছা, সম্পত্তিৰ কাৰণে লাগিছা, তাত তোমালোকে কিহৰ কাৰণে লাগি থাকা, তাত মোৰ আপত্তি নাই। কিন্তু মই সৰ্জন কৰা জীৱসমূহ নাশ কৰাৰ ক্ষমতাটো তোমালোকে ক'ত কৰা? গতিকে নিজা নিজা আখৰ নিজে নিজে উভতাই দিয়া। লগে লগে অৰ্জুনে মন্ত্ৰ জপ কৰাৰ লগে লগে তেওঁ পাশুপাত অস্ত্ৰপাত আহি পুনৰ সোমাল। অস্ত্ৰমাক কৈছে, তোমাৰ অস্ত্ৰপাত ঘূৰাই লোৱা। অস্ত্ৰমাই কৈছে, মই পিতৃয়ে মোক শিকাই দি গৈছিল, এইবাৰ অস্ত্ৰ প্ৰহাৰ কৰা মন্ত্ৰটো মোৰ লগত আছেই, ঘূৰাই অনা মন্ত্ৰ নাই। গতিকে আপুনি যি শাস্তি দিয়ে তাকেই মই গ্ৰহণ কৰিম। পৰম পিতা নিৰূপায় তেতিয়া কৈছিল, তেনেহ'লে কামে কি নিপান্নবা কৰিব? বোলে কৰিব। তেনেহ'লে উত্তৰ গৰ্ভত এটি 5 সন্তান আছে, তাকেই মাৰি পেলাই অস্ত্ৰপাত গুচি যাব। এই তেতিয়া গৈ সেই পাত অস্ত্ৰই উত্তৰা গৰ্ভত সোমোৱাৰ লগে লগে উত্তৰাই 3 পাক ঘূৰি ভগৱন্ত কৃষ্ণৰ চৰণত অষ্টাংগ প্ৰণাম দি কৈছে যে, প্ৰভু, কুৰু পাণ্ডৱৰ যুদ্ধ শেষ আৰু এটি কতো সন্তান নাই। এই কুৰু পাণ্ডৱক জল পিণ্ড দিয়াৰো কোনো গৰাকী নাই। গতিকে মোৰ গৰ্ভত থকা যিটো শিশু, ইহে জল পিণ্ড দিয়াৰ গৰাকী। গতিকে মোক মাৰি পেলাত আপত্তি নাই, কিন্তু মোৰ শিশুটোক বাচাই দিয়া। এতিয়া 5 সন্তান এটাক বাচাই দি মাকক মাৰিব পাৰিবনে বাৰু? তেনেহ'লে মাকক বুজাব লাগিব। এই লগে লগে প্ৰভু ভগৱন্তে মাতৃ ৰূপে উত্তৰা গৰ্ভত গৈ এই বৰ্জ অস্ত্ৰ নাশ কৰি তেওঁক মানে জীয়াই দিয়ে, হয়নে? গতিকে এইটোৱে হ'ল আমাৰ শাস্ত্ৰ ভাগৱতে কোৱা কথা। গোসাঁই দুৰ্ণৰ কথাটো অন্তত নাভাবিব। দুৰ্ণৰ অস্ত্ৰপাত শিকাইছিল এই পাত অস্ত্ৰ, তেওঁৰ পুত্ৰ। মানে এই কীৰ্তনত পাইছিলোঁ যে দুৰ্ণসৰে দহে মূৰত প্ৰাণ বুলি
নাই দুৰ্নী হয় পায় হয় দুৰ্নী মানে দুৰ্ন পুতে দুৰ্নী সেই কি হ'ব অৰ্থাৎ আগৰ যুগৰ উত্তৰসকলক তেনেকৈ মাতি পূজাত মানে অলপ নানা বিপদ নাচই সবু ভুজ প্ৰদা তৈল পৰা ধবল চমৰ ধুনে সকলে গগন মণ্ডল থাকিলে কৃষ্ণৰ কীৰ্তন অগিৰি ভকেৰুতি সম্পদ পাবি আপনি যাত গগিৰ জয় মাধে এৰি পৃথিৱ বৈকুণ্ঠে যাইবাক সাজিলা জগত নাথে আকাশ প্ৰকাশী কৰিলা পয়ন অৰশ্মি পুনিজে যেন তুল দেগে দেগে বিজুলি সববে বৈকুণ্ঠে গিয়ায়ু হিল কৃষ্ণর গাওড় রশ্মি লাগিয়া কি অব্রহ্মায়াদি দেব মানে তিরি মিরি দেখি ভূতে পড়িল নিজ চক্ষু ফুটে গুলি আকিল জম্পাই অধহাতে ধরিল আদি অনন্ত হইয়াত কহিল করিয়া বিপরি আজি প্ৰভু ভগৱন্তে চকু মুদি মুচা ধ্যান এটা ধৰি তেওঁ ৰৈছে আৰু ৰৈ থাকি এনেধৰণৰ এটা বিজুলী মাৰ ধৰণে বিজুলী মাৰি দিয়ালে সেই বিজুলীটোতে সি 33 কোটি দেৱতাৰ চকুত যাব আৰু সেই সময়তে প্ৰভু ভগৱন্তে গৈ বৈকুণ্ঠ পালে হয়নে কিমান সময় 1 ছেকেণ্ডৰ সময় সেইটোকে আমাক আৰু বেমাৰত দেখুৱাইছে আমিও যিদিনা যাম বহুত টাইম নালাগে হয়নে 1 ছেকেণ্ডৰ সময় কিন্তু তাৰ আগৰ পৰা যেনিবা বেমাৰ বিক্ৰী কৰি থাকোঁতে কেইদিন লাগিব সেইটো বেলেগ আৰু কিন্তু কামটো ওলাই যাওঁতে বেছি সময় নালাগে 1 ছেকেণ্ডৰ সময়তে সাপ কৰি নাইকিয়া হৈছে 2 নম্বৰ আত্মতক আমাক প্ৰভু ভগৱন্তে দেখুৱাই গ'লে উদ্ধৱক ক'লে তুমিয়ে মোৰ পৰম বন্ধু তুমিয়ে মোৰ পৰম বান্ধৱ তুমিয়ে মোৰ সখী হে তুমি যে খাওঁকৈ কান্দি আছা মোৰ লগত যাম বুলি নাকান্দিবা তুমি আৰু মই যদি ঘূৰি গুচি যাওঁ তেনেহ'লে মৃত্যুখনক পাপে বিয়াত কৰিব তুমি থাকা তুমি থাকিলে ভাগৱতখন প্ৰচাৰ হ'ব আৰু ভাগৱতখন প্ৰচাৰ হোৱাৰ লগে লগে অলিত এই ভাগৱতৰ কথাখিনি কোনো লোকে পাব পাই কৰ্ণ উপায় ও বন্ধু ও বন্ধু ভাগৱত প্ৰচাৰ কৰা তুমিও কৰিবা আনকো উদ্ধাৰ কৰা মই জানো
তুমি যদি এই ভাগৱতখন প্ৰচাৰ কৰি ফুৰা তুমি সকলোকে উদ্ধাৰ কৰিব পাৰিবা আৰু তুমি নিজেও কৰিব পাৰিবা। এতিয়া আমাৰ দেউতাকে কৰি আপুনি ভাগৱত প্ৰচাৰ কৰিব, আপুনি গতি পাম নাপাম এইডাল ভোটে আপোনালোকে নকৰিব, মাত্ৰ আপোনালোকে ভাগৱত প্ৰচাৰ কৰি ফুৰকচোন, আনৰ উপকাৰ হ'ব। 1 নম্বৰ গতি আত্মাক গতি দিয়াটো গংগাৰ পাৰ খুবদেৱে পৰিচিত কৰিছে পৰৰ উপকাৰ সাধন কৰা। এতিয়া আমাৰ গাঁৱে ভূঞে কিছুমান জেগাই জেগাই আমাৰ মানুহবোৰ জ্ঞাতিহীন ভৰ্তি হৈছে, কাকো কোনেও দেখিব নোৱাৰে, হয়নে? কাৰোবাৰ অকণমান ধন ধন বেছি হ'লে কোনোবা দুৱাই হিংসা কৰা ওলায় নাপায়। হিংসুক মানুহ কোনোদিনে শান্তি কৰিব বস্তু নাই। মই আজি কোনোবা দুজনক হিংসা কৰিম, কোনোবা দহক হিংসা কৰিম, কিন্তু সেইসকলৰ সতি হিংসাৰ য'ত মই কৰিম আমাৰ সতি ঠিক, কিন্তু মই গৃহকালে পৰকালে কোনো শান্তি নাপাওঁ। গতিকে কাকো কোনেও হিংসা কৰিব নাপায়, পৰৰ উপকাৰ সাধন কৰা, পৰৰ ল'ৰা ছোৱালীকো জ্ঞানী বনাব যত্ন কৰা। দেৱকী নাৰদে পৰুৱন্তক সুধিছিলে নহয়, আপুনি কাক কাক উপকাৰ কৰি পঢ়িব আপুনি কওকচোন। তেতিয়া কৃষ্ণই দেৱকী নাৰদক কৈছে, যিসকল লোকে সদায় পৰৰ উপকাৰ সাধন কৰি ফুৰে তেওঁ নিজে মোক ক'ব নালাগে, মোকো উপকাৰ কৰক বুলি ক'ব নালাগে, মই তেওঁক উপকাৰ কৰিম, তেওঁ মনোবাঞ্ছা পূৰ্ণ কৰিম, হয়নে? যিজনে পৰৰ নিৰাশ্ৰয় আশ্ৰয় দিবা শিকেই সেইজনে কোনোদিনে আশ্ৰয় বিচাৰি ফুৰিবলগীয়া নাই, মই দিম আশ্ৰয় কৰা। আমাৰ পৌৰবাদে দায়িত্ব। গতিকে আমি উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলক বনাব লাগে, কাকো হিংসা নকৰিব। অহিংসা পৰম ধৰ্ম। জাতিৰ পিতা মহাত্মা গান্ধীয়ে গীতাখন কাল অতিশেষত লৈ 11 ভাৰত ভ্ৰমণ কৰি আমাৰ ভাৰতখন স্বাধীন কৰি থৈ গ'ল। এটাই মানি তাৰ নামে হ'ল অহিংসা পৰম ধৰ্ম। গতিকে আমাৰ লোকসকল সকলোৱে অহিংসা হোৱা, কাকো কোনে হিংসা নকৰিব, হয়নে? এতিয়া এখন গাঁৱত গৈছোঁ এইবাৰ, আৰু এবাৰ প্ৰথম লকডাউনৰ গৈছোঁ। মানে ভাগৱতত আমি এজন যোৱা বুলি ক'লে তাত থিৰিব নোৱাৰা মানুহ হাজাৰ হাজাৰ মানুহ হৈছে। এতিয়া এইবাৰ অলপ দিনৰ আগতে সেই জেগাত গৈছোঁ, মানুহ কম। এতিয়া মই সোধালোঁ, মই আহিলে বহুত ৰাইজ হয়, হাজাৰ হাজাৰ মানুহ হয় আগতে, এতিয়া যে মানুহ কম না মোক কিবা বেয়া পাইছে নেকি? নহ'ব, কৈছে গোহাঁই বেয়া পোৱা নহয়, আজি এতিয়া আপুনি ভাগৱত আৰম্ভ কৰক, কৰাৰ পাছত দেখিব প্ৰত্যেক ঘৰে ঘৰে প্ৰত্যেক চোতালে চোতালে সকলোৱে চেগুলি কৰি কৰি ভাগৱত কি ইয়াত নাই। কিয় জানে? আমাৰ এতিয়া 5খন খেল হ'ল, কাইলৈ কথা লাগি 5খন খেল হ'ল, এনেকুৱা জেগা যদি ইয়াৰ এখন খেল পাতিছোঁ যে বাকী 4খন নাহে আৰু। হয়, কিন্তু আপোনাক ভাল পোৱা মানুহ হৈছে, মই বৰ শান্তি পাইছোঁ, মোক ভাল পোৱা যদি হৈ আছে শান্তি পাইছোঁ। আপোনালোকে কিহৰ ইমান জেলত লাগিছে, নহয়নে? আমাৰ হিন্দু সমাজৰ মন কৰিছে এতিয়া একোখন গাঁৱত যাওঁ, তেওঁলোকৰ গাঁওখনত কিমান নামঘৰ পাম জানে? 13টা, 12টা, 11টা। সকলোৱে লগ লাগি যদি এটা পাতিলৈ ইমান ধুনীয়া ডাঙৰ নামঘৰ পাতিব পাৰোঁ, কিয় আমি মিলিব নোৱাৰা হৈছোঁ? এইবোৰ আমি ভাৱবোৰ ত্যাগ দিব লাগিব, অস্পৃশ্যতাটো আমি বাদ দিব লাগিব। মহাপুৰুষ শংকৰদেৱ কৰি চিঞৰি থাকোঁ সদা, মহাপুৰুষ শংকৰদেৱে কৰিছিল অস্পৃশ্যতাটো বৰ্জন কৰা, কিন্তু আমি শংকৰদেৱৰ শিষ্য হৈছোঁ দেই, আকৌ সেই অস্পৃশ্যতাটো বৰ্জন কৰিব তাৰ লাহেকৈ গৈ আছে, ভাগৱত গৈ আছে ভাগৱতৰ লাষ্টৰ সময়ত যেতিয়া ৰাধা বা পাকত সোমাম, তেতিয়া তেওঁলোকে সিপিনে সোমাই ইপিনে বহি তেওঁৰ হাতে মোৰ নচলে, মোৰ হাতে তেওঁ নচলে, আহিব। কিন্তু গংগাৰ পাৰ খুবদেৱক পৰিচিতে প্ৰশ্ন কৰিছে কলিত, আপুনি যে কৈ গৈ আছে গুৰুদেৱ ভকতৰ সংগ ভকতৰ কলিত কাক কৰোঁ, এতিয়াতো কলিযুগ। তেতিয়া সুখদেৱে কৈছিলে, যিসকলে একান্তচিতে ভাগৱত শুনে, ভাগৱত শুনাৰ ধৈৰ্য জায়গাত আছে, সেইসকলকে ক'ব ভকত। সেইকাৰণে আমাৰ মন কৰিব
শাস্ত্ৰ ভাগৱতে আমাক কেইটা জাতি দেখুৱাইছে জানে? 4টা জাতি। কি ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ, 4টাই জাতি। তাৰবাবে বাকীবোৰ সম্প্ৰদায়ৰ কথা শাস্ত্ৰই আমাক কৈ আছেনে? নাই। ক'ৰবাত নাথ, হীৰা, কোচ, কলিতা, বামন, মহন্ত, হয়নে? বড়ো, কছাৰী, মিকি, মিৰি, মিচিমি, চিম্ফু, পাটকাই, নগা, দখৰা এইবিলাক বহুত আছে। কিন্তু আমাৰ শাস্ত্ৰ ভাগৱতত নাই। আকৌ 4টাই জাত আছে। নাম হ'ল বামন, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ, 4টা। আকৌ গংগাৰ পাৰত খুব জেগাত পৰিচিত কৰিব আছে যে জাতি দুটাহে। কি জাতি জানা? ভকত এটা, অভকত এটা। যিসকলে জীৱনৰ শাস্ত্ৰ ভাগৱত নুশুনে, সাধুগুৰু বৈষ্ণৱ ভগতৰ সংগ নলয়, ঈশ্বৰৰ নাম নুশুনে বা নকয়, হয়নে? ঈশ্বৰৰ নামত ধূপ ধূনা দুডাল লগাব টান পায়, সেইসকল অভকত। সেইসকলৰ হাতে কিন্তু তুমি ভক্ষণ নকৰিবা। আৰু যিসকলে ভগৱন্তক মানে, ভকতক ভাল পায়, ভাগৱতক ভাল পায়, হয় ভাগৱত শব্দটি হ'ল ভকত আৰু ভাগৱতৰ পাৰ্থক্য একো নাই, ভগৱান আৰু ভাগৱতৰ পাৰ্থক্য একো নাই। সেইসকলকে কয় ভকত। গতিকে এই ভকতৰ হাতে ভকতে খালে একো নাই, গংগা পাৰত পৰিচিত খোৱা কথা। আৰু ভকতে যদি অভকতৰ হাতে খায় তেনেহ'লে তেওঁৰ ভকতিটো বেভিচাৰ হ'ব। অভকতে অসুৰী, মদ মাংস খাই জুলা হৈ ফুৰি আছে, হয়নে? পিতৃ মাতৃ নামানে, ওখ ডাঙৰ নাই তেওঁলোক, ডাঙৰ সৰু গণ্য মান্য নাই, এজনক কৈছে ভকত, তেওঁ অন্ন নাখাবা। সেইকাৰণে এইখন কথাকে চালি যাই চাই কীৰ্তনৰ মহাপুৰুষ শংকৰদেৱে লিখিছে, অনজনী নকৰে বিশ্বাস, ভক্তি তাৰ হ'ব বেভিচাৰ। গতিকে আমি সেইখিনি কথা আমি অকণমান বিচাৰ কৰিব লাগে। কাৰণ দেখা চাৰ, কোলা চাৰ ইত্যাদি এইবোৰ আশা আছে নহয়, এইবোৰ আমি চাব লাগে। আজি এইখন কথাকে আমাৰ বুঢ়াই আজি পৰম প্ৰভু ভগৱন্ত দেৱকী নন্দনদেৱে আজি বৈকুণ্ঠ গ'ল, দেৱতাসকলৰ ঘৰে ঘৰে নগ'ল। কি কাৰণ জানে? দেৱতাসকলৰ ঐশ্বৰ্য বুলি প্ৰায় গৌৰৱত আছে, তেওঁলোকৰ গৃহত প্ৰৱেশ নকৰিছে, হয়নে? গতিকে আৰু শিৱৰ ঘৰলৈ কিয় নগ'ল? আজি শিৱই দেখিছে কমগুণত তেওঁ এদিন লিপ্ত হ'ল। ভগৱন্তে যেতিয়া মোহিনী কন্যাৰ ৰূপ ল'লে, শিৱ মোহিনী কন্যাৰ ৰূপ দেখি ব্যাকুল হৈ লগতে পাৰ্বতী বহি আছে, পাহৰি গ'ল। যত হৈ আছে দেৱগণ, কাহাতো নাহিকে মন, কেৱলে কন্যাক মাত্ৰ হিয়া, স্বামীৰ দেখিয়া ভাও, হাসন্ত পাৰ্বতী মন, চাপৰি মুখতে বস্ত্ৰ দিয়া। পাহৰি গ'ল, পাৰ্বতী পাহৰি গ'ল। তাৰমানে তেওঁকো মায়াই পালে। আচ্ছা, বৰমাইকো বহুত প্ৰাৰ্থনা কৰিছিল, বৰমা ওচৰলৈ কিয় নগ'ল? বৰমা মায়াক পাগল। হয়, তেওঁ জীৱ সৃষ্টি কৰা লগে লগে সৰস্বতীক তেওঁ জন্ম দিলে। সৰস্বতীয়ে কৈছে, পিতা আপুনি মোক জন্ম দিয়ালে বৰ ভাল পাওঁ। কিন্তু তেওঁ কৈছে পিতা, তেওঁ চাইছে পত্নী। সেইকাৰণে বৰমা আগতে এখনে মোক কি নাম 4-5খন হ'ল। তাৰমানে সৰস্বতী ইপাকে যায়, এইপিনে জ্বললে ইপিনে মুখ হ'ল, এইপিনে জ্বললে এইপিনে মুখ হ'ল, 5খন মুখ হ'ল। ভগৱন্ত দেৱকী নন্দনদেৱে সদায় চাই ল'ব। কাৰণ মায়া, সেইকাৰণে আমাক কৈছে লোভ, মোহ, কাম, ক্ৰোধ, মদ, মাধুৰ্য, চৰকাৰ ঋতুৰ লগত ই মায়াটো আবদ্ধ হৈ আছে। অহংকাৰ, অভিমান আবদ্ধ হৈ আছে, জেদ ভাৱ আবদ্ধ হৈ আছে। এইবোৰ আমি ত্যাগ দিব শিকিব লাগিব নহয়। এতিয়া এইবোৰ ত্যাগ দি যাওঁতে আমি শেষ কালত দুইদিনা শেষ বিচনাত পৰিম, সেইদিনা আমাৰ হৃদয়ত মায়াটো একেবাৰে থাকিব নালাগে। তেতিয়া আমি আত্মাক গতি দিব পাৰিম। আৰু যদি বিচনাত যোৱা সময়ত যদি আমি মায়াটো ত্যাগ দিব পৰা নাযায়, তেনেহ'লে আমি কুকুৰ চিগাৰ গাহৰি গৰ্ভত যাব লাগিব। সাৱধান তাই এটা প্ৰমাণ। আজি বহুত দিনৰ আগৰ কথা এটা কৈছো, মহান বৈষ্ণৱ বুঢ়াই তেওঁ ল'ৰাকেইটা, তেওঁ যেতিয়া যোৱা থোৱা হ'ল, বোৱাৰীসকল তেওঁ মানে সকলোৱে মানে চৌবাৰী কৰিছে আৰু দেউতা নাবাচে বা ককা নাবাচে আৰু নাতিনীয়ে সকলোৱে বজাব। তেওঁলোকৰ চোতাল আগতে বাঁহৰ চুকুৰি মাজতে হ'ব।
ওলাই এটা আছে তেওঁলোকে মাতি তাত এটা ভেলা দিয়ে তাত বঢ়িয়াকৈ মানে চেপা পাতে হয় এতিয়া সকলোৱে কান্দি কাটি এই বুঢ়াটো যাব এতিয়া এনেকুৱা হৈ আছে যে সকলোৱে কান্দি কাটি আছে বুঢ়াটোৱে আকৌ খাই খাই কি কৰিছে জানে চবেই লগ লাগি কান্দি কুটি আছে সঁচা চেপাকেইটা চাই আনিলে কিনা নাই কোনোবাই চাই লৈ যাব হা 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 সেইদৰে দিব যাব এতিয়া তাৰো চেপা কোনোবাই চাই নিব মাছকেইটা এইটো মায়া সেইদৰে গুটি পাবনে এই আমাক ক'লে আপোনাসকলে চাই চাই ফুৰিবা বা দেহৰ ভিতৰত আছে খালে ভাৱে খুচৰি ফুৰিবা তাত এই ভাগৱত শুনি আজিৰ পৰা আপোনাৰ সকলোৱে ধ্যান কৰক যাতে আমি যিদিনা শেষ বিচনাত কৰিম সেইদিনা ভাৰ্জাৰ চেনেলটো আহিব নোৱাৰে বা স্বামী চেনেলটো আমাৰ ওচৰলৈ আহিব যদি সেইদিনা মই আকৌ কান্দি থাকোঁ হাই ইমান ধুনীয়া মানুহজনী এইটোৱে কেনেকৈ দামৈ বুলি পেলাই যদি ভাবোঁ কথাই আছে নহয় আকৌ এগৰাকী যদি আইসকলে যোৱা সময়ত যদি ভাবি মোৰ এনে ধুনীয়া স্বামীটোৱে এইটোৱে এতিয়া মই কেনেকৈ যাম বুলি ভাবে কথাই আছে সেই সময়ত ভাৰ্জা পুত্ৰ ধন ধানৰ মায়া আমাক যাতে চুব নোৱাৰে 7 তলা বিল্ডিং আছিল সঁচা আপোনাৰ বা মোৰ সেই প্ৰতিও তাৰ চেনেল থাকিব লাগিব 14খন গাড়ী আছিল তাৰো চেনেল ত্যাগ দিয়া 4টা ল'ৰা আছিল তাৰ চেনেল ত্যাগ দিয়া 9টা নাতি আছিল তাৰো চেনেল ত্যাগ দিয়া সকলো ত্যাগ সেই সময়ত আহিব লাগিব অহাৰ লগে লগে আমাৰ আত্মাই বুজিব এই কথাখিনিকে ভাগৱতে আমাক সকলো প্ৰকাৰে বুজাই আছে जगिया प्रभु को भोगे पुरिया प्रणमिला लक्ष्मी माए बटुकले रागो पाया जीवा को लागिलो सामीरो बजाए पानी